9 ছেপ্টেম্বৰ 2025 এইটো এটা অৰ্ডিনাৰী ডেট নহয়, এইটো এটা হ'ল ডাঙৰ পৰ্টেল মেনিফেষ্টেশ্যন ডেট, য'ত আপোনালোকে যিকোনো প্ৰব্লেমছ বা যিকোনো আপোনালোকক লাইফত যদি লাগে সেইদিনাখন আপোনালোকে মেনিফেষ্ট কৰিব পাৰে। লগতে পাষ্ট কাৰ্মিক কিছুমান ট্ৰমাছ আপোনালোকে ৰিলিজ কৰিব পাৰিব, যিকোনো বস্তু মেনিফেষ্ট কৰিব পাৰিব। আহক জানো আমি কি ধৰণে এই উপায়টো কৰিলে আমাৰ লাইফত ডেফিনেটলি বহুত পজিটিভ এনাৰ্জি আহিব। প্ৰথম কথাটো হ'ল, যিহেতু এইটো কছমিক এনাৰ্জি, খুব ভাল এটা এনাৰ্জি আপোনালোকে পোৱা যাব 9 ছেপ্টেম্বৰ 2025। মনত ৰাখিব এই ডেটটোত। এই ডেটটোত বিভিন্ন ধৰণৰ আমি ৰেমেডিজ কৰি পেলাই নিজৰ লাইফত কেনেকৈ আমি শান্তি, এবাণ্ডেন্স, প্ৰস্পেৰিটিজ আনিব পাৰোঁ, আজি এই উপায়টোৰ থ্ৰু দি আপোনালোকে গম পাব। তাত আপোনালোকে কি কৰিব, এখন তেজপাত লাগিব, যোনটো বে লিফ বুলি কোৱা যায়, এটা চকলেট, ডেইৰী মিল্ক হৈ যাব বা কেডবেৰিজৰ কিটকেট বা যিকোনো এটা চকলেট জাষ্ট লৈ আহিব ইমানমান চাইজৰ, এখন তেজপাত, লগতে অকণমান চিনামন পাউডাৰ আৰু ৰঙা সূতা। ইয়াত কি কৰিব, প্ৰথমে তেজপাতখন ভালকৈ আপোনালোকে গংগা পানী বা যিকোনো পানীৰে ভালকৈ ধুই ল'ব। তাৰপিছত শুকাব দিব পাতখন। তাৰ ওপৰত আপোনালোকে 520 এই কোডটো লিখিব, 520। তাৰপিছত তাৰে তলতে আপোনালোকে নিজৰ উইচটো লিখিব, আপোনালোকক কি লাগে বা আপোনালোকে কি বস্তুত গ্ৰেটিটিউড বা এনেকুৱা ধৰণৰ কি বস্তু হৈ গৈছিলে য'ত আপোনালোকে থেংকফুল হ'ব বিচাৰিছে ইউনিভাৰ্চক, সেইটো কথা লিখিব পাৰে। লিখাৰ পিছত কি কৰিব, তাতে অকণমান গোলাপ জল পানী যদি আছে অকণমান স্প্ৰে কৰি ল'ব, আকৌ চিনামন পাউডাৰ স্প্ৰিংকল কৰি ল'ব ওপৰত। সেইখিনি বস্তু শুকাব দিব। যেতিয়া শুকাই যাব ভালকৈ, 15 মিনিট পিছত শুকাই যাব ভালকৈ। তাৰপিছত কি কৰিব, সেই চকলেটৰ ওপৰত সেই যিখিনি লিখিছিলে মেনিফেষ্টেশ্যনৰ আপোনালোকৰ কোডখিনি, সেই পাতখন আপোনালোকে ওপৰত দিব। তাতে আপোনালোকে এটা কইন দিব। এইটো 5 টকা কইনো হ'ব পাৰে, 20 টকা, 100 টকা, যি দিয়ে আপোনালোকে কইন এটা ওপৰত দিব পাৰে, আৰু ৰঙা গুলি সূতাৰে ভালকৈ বান্ধি ল'ব। যেতিয়া আপোনালোকে বান্ধি যাব, নিজৰ উইচটো কৈ যাব, যোনটো কি ফুলফিল হ'ব লাগে। আৰু থেংক ইউ ইউনিভাৰ্চ ক'বলৈ নেপাহৰিব, আৰু লিখিবলৈও নেপাহৰিব। আৰু লিখাটো আপোনালোকে কৰিব পাৰে ৰঙা পেন বা ৰঙা স্কেটচ পেনেৰেও লিখিব পাৰে, মাৰ্কাৰ পেনেৰেও লিখিব পাৰে। দ্বিতীয় কথাটো হ'লগৈ, অকল এখন কৰিলে নহ'ব, এইটো যদি আপোনালোকে 9টা কৰিব পাৰে, আৰু 9টা যদি একেটা উইচে যদি লিখিব পাৰে বহুত ভাল। আৰু যিসকলে নোৱাৰে বা ফাইনেন্সিয়েলি নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে এটাই কৰক বা 3টা কৰক, তাতকৈ বেছি নকৰিলেও হ'ব। এতিয়া এই বস্তুখিনি কি কৰিব, আপোনালোকে যেতিয়া 9 বজাত, যেতিয়া ৰাতিপুৱা 9 বজাত কৰিব, ভালকৈ ভগৱানৰ ওচৰত, যি ভগৱানকে আপোনালোকে মানে তাৰে ওচৰত থৈ দিলেই হ'ল, আৰু সেনেকৈ থাকিবলৈ দিব। দ্বিতীয় উপায়টো হ'ল, যদি আপোনালোকৰ কিছুমান ট্ৰমাছ বা ফিয়াৰ, এনজাইটি ৰিলিজ কৰিব লাগে, তেতিয়াহ'লে ৰাতি 9 বজাত আপোনালোকে এটা কৰ্পূৰ জ্বলাব, আৰু তাৰে আগতে আপোনালোকে লিখি ল'ব এখন ৰঙা পেজত। ৰঙা পেজ যদি এভেইলেবল নহয়, তেতিয়াহ'লে আপোনালোকে বগা পেজত এখন লিখি ল'ব আপোনালোকৰ কি কি ট্ৰমা আছে, আপোনালোকৰ কি কি প্ৰব্লেম চলি আছে লাইফত, আৰু সেই প্ৰব্লেমছবোৰৰ পৰা কেনেকৈ আপোনালোকে আঁতৰিব বিচাৰিছে, কাৰ পৰা হেল্প বিচাৰিছে, সেই বস্তুখিনি লিখিব। সেই বস্তুখিনি ইউনিভাৰ্চক একচুৱেলি লিখিব। লিখাৰ পিছত আপোনালোকে তলত থেংক ইউ ইউনিভাৰ্চ বুলি কৈ পেলাই 9 বাৰ ফল্ড কৰিব সেই পেপাৰখন, যোনখন পেপাৰত আপোনালোকে লিখিছিলে। আৰু 9 বজাত, তাৰ আগতে লিখি ল'ব, 9 বজাত আপোনালোকে কৰ্পূৰ এটা জ্বলাই সেই পেপাৰখন ৰিলিজ, মানে বাৰ্ণ কৰি দিব, আৰু ওপৰলৈকে ইউনিভাৰ্চক ফু মাৰি পঠিয়াই দিব। দেখিব আপোনালোকৰ যিকোনো প্ৰব্লেমছ বা ট্ৰমা যোনখিনি আছিলে, সেইখিনিৰ পৰা ডেফিনেটলি আপোনালোকে ৰেহাই পাব। লগতে যদি কোনোবাই যদি প্ৰব্লেমছ ক্ৰিয়েট কৰি আছিলে, সেই মানুহবোৰো আঁতৰ হৈ যাব। এতিয়া মই ক'ম, আগৰ যোনটো উপায়টো কৰিছিলে, যোনটো আপোনালোকে তেজপাতেৰে কৰিছিলে, মইতো আপোনালোকক ৰাতিপুৱাই কৰিব দিছিলোঁ, আৰু সেইখিনি বস্তু থৈ দিবলৈ দিছিলোঁ। ৰাতি আপোনালোকে কি কৰিব, 9 বজাৰ টাইমত যদি পাৰে, সেইখিনি বস্তু আপোনালোকে কৰ্পূৰত, বিশেষকৈ তেজপাতখিনি আপোনালোকে কৰ্পূৰত জ্বলাই পেলাই উৰাই দিব, বা মাটিৰ লগত মিহলাই দিব। চকলেটটো নেক্সট ডে কাৰোবাক যদি সৰু বাচ্ছা দেখা পায়, কোনোবা যদি যাক লাগে চকলেটছ, তেওঁলোকক আপোনালোকে ভগাই দিব পাৰে। আৰু কইনছকেইটা আপোনালোকে এখন ৰঙা কাপোৰত বান্ধি ভালকৈ, তাতে অকণমান চাউল দি পেলাই আপোনালোকে নিজৰ লকাৰ বা নিজৰ বেগতো থ'ব পাৰে, যাৰ ফলত আপোনালোকে দেখিবগৈ আপোনালোকৰ ৱেল্থ আহাও, এট্ৰেকশ্যন আহাও আৰম্ভ হৈ যাব। এই দুটা সৰু উপায়। লাষ্টৰ এটা টিপছ দিম, যোনটোকে আপোনালোকক বিগিনিঙতে কৈছিলোঁ, আৰম্ভণিতে কৈছিলোঁ মই ভিডিঅ'টোৰ, কি এটা এনেকুৱা ধৰণৰ টিপছ দিম, যোনটোকে আপোনালোকে
যিকোনো মানুহে কৰিব পাৰে, যিকোনো প্ৰব্লেমত সেই টিপছটো কৰিব পাৰে। এটা আপোনালোকে 9 ছেপ্টেম্বৰ 2025 এটা নাৰিকল কিনি আনিব, শুকান নাৰিকল যোনটো য'ত পানী নাথাকে। তাত আপোনালোকে এটা উইচ লিখিব ৰঙা পেনেৰে বগা কাগজত। সৰুকে উইচ এটা লিখিব, এটা লাইনতে পাৰিলে লিখিব বা দুটা লাইন, তাতকে বেছি লাইনটো নবঢ়াব। উইচটো লিখি আপোনালোকে 9 বাৰ ফল্ড কৰিব। ফল্ড কৰি সেই যে নাৰিকলটো তাৰে ওপৰখিনি কাটি ল'ব। ওপৰখিনি কাটি লৈ পেলাই সেই উইচটো তাতে ভিতৰত ভৰাই দিব। লিখা কাগজখন তাতে আপোনালোকে 1.5 মুঠি মানে নিজৰ এমুঠি আপোনালোকে চেনি দিব, আকৌ আধা মুঠি আপোনালোকে তাতে চেনি দিব, মানে 1.5 মুঠি চেনি আপোনালোকে তাত দি পেলাই সেই ওপৰখন যিখিনি কাটি লৈছিলে সেই কাটাখিনি আকৌ ওপৰত দি পেলাই ৰঙা গুলি সূতাৰে ভালকে মেৰুৱাই সেইটো ব্লক কৰি ল'ব, বন্ধ কৰি ল'ব। বন্ধ কৰাৰ পিছত নিজৰ মূৰৰ ওপৰেদি 7 বাৰ এণ্টি ক্লকৱাইজ ঘূৰাই আপোনালোকৰ যোনটো উইচ ফুলফিল আজিলৈকে হোৱা নাছিলে বা ইমান দিনে কৰি আহিব পৰা নাছিলে, সেই উইচটোৰ কথা ভাবি কোনোবা নিজান জেগাত যোনে আপোনালোকক চাই থকা নাই, সেইটো নিজৰ ঘৰতো হ'ব পাৰে বা ঘৰৰ বেক চাইডত হ'ব পাৰে বা এনেকুৱা জেগা বা ভাল গছৰ তলতো যদি পাৰে এই উপায়টো কৰিব পাৰে। অকণমান মাটি খান্দি পেলাই তাতে এই শুকান নাৰিকলটো যোনটো আপোনালোকে ৰেমেডিজ কৰিছে সেইটো ভালকে থৈ দিব তাতে, আৰু ওপৰত মাটি জাপি দিব, আৰু তাতে কৈ আহিব কি যেতিয়া এই কামটো মোৰ হৈ যাব, মই 9জনী সৰু ছোৱালী বা যিকোনো দুখীয়া মানুহক মই কিবাহেৰে হেল্প কৰিম। সেইটো আপোনালোকে নিজে প্ৰমিচ কৰি আহিব সেই গছডালৰ ওচৰত বা যোন জেগাতে কৰে সেই জেগাটোতে আপোনালোকে প্ৰমিচ কৰি আহিব। যেতিয়া আপোনালোকৰ সেই উইচটো ফুলফিল হ'ব, ডেফিনেটলি কাৰোবাক হেল্প কৰি দিব, নহবা কাৰোবাক কিবা খুৱাই দিব। আশা কৰোঁ এই 3টা টিপছ আপোনালোকে 9 ছেপ্টেম্বৰ 2025ত কৰি বিভিন্ন ধৰণৰ সুখ শান্তি পাব, লগতে অজস্ৰ আপোনালোকে যাতে জীৱনত সফলতা পায়, লগতে আপোনালোকৰ জব কেৰিয়াৰ অপৰচুনিটি বিভিন্ন ধৰণত যাতে আপোনালোকে ছাকচেছফুল পায়, মই সেইটোৱে আশা আৰু কামনা কৰিছোঁ। ধন্যবাদ।